নমস্কাৰ স্বাগতম আপুনি চাই আছে বিয়লিৰ হেডলাইন্স ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বিয়লিৰ হেডলাইন্সত আৰম্ভণিতে বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ আক্ৰান্ত হ'ল 33 জন কোভিড-19ত ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ 2868 গৰাকীলৈ বৃদ্ধি পালে তিনিচুকীয়াত 17 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ইফালে যোৰহাটত 4 গৰাকী আক্ৰান্ত হৈছে বৰপেটাৰ 3 গৰাকী কাৰ্বি আংলঙত 2 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো ক্ৰমাৎ এই পৰিসংখ্যা ঊৰ্ধ্বগামী হৈ আছে কোভিড-19ত আক্ৰান্তৰ যি গ্ৰাফ সেই গ্ৰাফ ক্ৰমাৎ ঊৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাইছো পুনৰ 33 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াকে লৈ ৰাজ্যত এই পৰ্যন্ত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 2868 গৰাকীলৈ বৃদ্ধি পালে কেউটিয়াভাৱে তিনিচুকীয়াত 17 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত যোৰহাটত 4 গৰাকী বৰপেটাত 3 গৰাকী আৰু কাৰ্বি আংলঙত 2 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইতিমধ্যে আমি জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ সেয়া হৈছে যে বাগজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত হৈছে এটা ভয়ংকৰ বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ পাছতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে উল্লেখযোগ্য যে প্ৰায় 13 দিন ধৰি নিৰ্গমন হৈ আছে বিষাক্ত তেল আৰু গেছ আৰু এই বিস্ফোৰণৰ পাছতে তেলখাদত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আমি এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাইছো আমি সেই দৃশ্য আকৌ আগবঢ়াম অত্যন্ত এটা ভয়ংকৰ দৃশ্য তেলখাদত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু বিস্ফোৰণৰ পিছতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে তেলখাদৰ এই বিস্ফোৰণস্থলী ইতিমধ্যে প্ৰায় 13 দিন ধৰি অহৰহভাৱে নিৰ্গত হৈ আছে তেল আৰু গেছ আৰু যাৰ বাবে এতিয়া তীব্ৰ আতংকময় আৰু সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে সমগ্ৰ অঞ্চলজুৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এই তেলখাদৰ পৰা নিৰ্গমন হৈ থকা তেল আৰু গেছে আৰু ভূতৰ ওপৰত দানৱ পৰা দি এই মুহূৰ্তত ভয়ংকৰ খবৰ আমি জনাইছো আৰু লগতে দৃশ্য দেখুৱাইছো এনেদৰেই বিধ্বংসী জুইৰ সূত্ৰপাত হৈছে তেলখাদত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণৰ পিছতেই নিৰ্গমনস্থলীত ভয়ংকৰ বিস্ফোৰণ গগনচুম্বী এই বিস্ফোৰণ গগনচুম্বী এই বিধ্বংসী অগ্নিকাণ্ড আৰু যাৰ পৰিণতিত বৰ্তমান তীব্ৰ আতংক বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি প্ৰায় এটা পষে খবৰ হ'ল এই পৰ্যন্ত গেছ আৰু তেলৰ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই কালি দিনটোত খবৰ আমি জনাইছিলো ছিংগাপুৰৰ পৰা 3 গৰাকী বিশেষজ্ঞৰ দল উপস্থিত হৈছিল তেলখাদৰ পৰা নিৰ্গমন হৈ থকা তেল আৰু গেছ বন্ধ কৰিবলৈ নিৰ্গমন বন্ধ কৰিবলৈ ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলেও নিৰ্গমন এই পৰ্যন্ত বন্ধ কৰিব পৰা নাই বৰং নিৰ্গমনস্থলীত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ পিছতেই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে ঘটনাস্থলীত ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈ আছে আমাৰ সাংবাদিকৰ দল আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম কিন্তু এই মুহূৰ্তৰ আপডেট আমি জনাই আছো যে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তেলখাদৰ পৰা নিৰ্গমন হোৱা এই গেছ আৰু তেলে ইতিমধ্যে কেইবাজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে বৰ্তমান আশ্ৰয় শিবিৰত সময় পাৰ কৰিবলগীয়া হৈছে তীব্ৰ পানীৰ সংকট খাদ্য সংকটত ভুগিবলগীয়া হৈছে মতাপুং বিল সমান্তৰালকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈও তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এই তেলখাদৰ পৰা নিৰ্গমন হৈ থকা তেল আৰু গেছে আৰু এই মুহূৰ্তত আমি উপাসনা গোস্বামীৰ সৈতে আমি সংযুক্ত হৈছো ফোন লাইনত আছে আমাৰ সাংবাদিক উপাসনা গোস্বামী উপাসনা সংযুক্ত হৈছো আপোনাৰ সৈতে প্ৰতি মুহূৰ্তৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপুনি ঘটনাস্থলীৰ পৰা আমাক জনাই আহিছে আৰু আজি দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ যে বিস্ফোৰণ সংঘটিত হৈছে জনাওক এই মুহূৰ্তৰ খবৰ হয় আছিলে আজি ক'ব গ'লে 13 দিন অতিক্ৰম কৰিব আজি 14 দিন বুলি ক'ব লাগিব তেওঁলোকে ভয় খাই আছে যে কোনো মুহূৰ্তত যদি অগ্নিকাণ্ড যদি সূত্ৰপাত হয় বা সংযোগ হয় বা ঘটনাস্থলী তেতিয়া কেনেধৰণৰ অৱস্থা বিৰাজ কৰিব পাৰে কিয়নো ওচৰতে লাগি আছে মাগুৰী মতাপুং বিল আৰু তাৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যিহেতু আমি বাতৰি প্ৰথমৰ পৰাই সম্প্ৰচাৰ কৰি আহিছিলো যে মতাপুং বিল আৰু যিটো ডিব্ৰু-চৈখোৱাৰ যিটো পানীত আছে আৰু পুৱাৰ ভাগত আজি ক'ব লাগিব কিছু খণ্ডে আজি এনেধৰণে ভয়ংকৰ অগ্নিকাণ্ড তাৰ পিছত চাইন্সলৈ বিৰাজ কৰিছে আৰু সংগঠিত ক'ব লাগিব যে সমগ্ৰ কলা চাউনি ধৰিছে ক'ব লাগিব দুৱাৰ আৰু অগ্নিকাণ্ড আমি ক'ব লাগিব তিনিচুকীয়া মাছমজিয়াৰ পৰা এই অগ্নিকাণ্ড মানুহ তিনিচুকীয়া লাগিছে কিন্তু ইয়াৰ পাছত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে মানুহৰ মাজত এক হোৱা দোৱাৰ সৃষ্টি হৈছে কিন্তু সমগ্ৰ তিনিচুকীয়া জিলালৈ ভাবুকি লৈ যাব পাৰে আৰু এতিয়াতো আমি জনা তথ্য মতে যি তেল তৈলখাটত যি তেল সংঘটিত যি অগ্নিকাণ্ড সংঘটিত হৈছিলে অগ্নিকাণ্ড
অঞ্চল জুই যি ঘৰত তথাপিও তেওঁলোকৰ যি ওচৰ যি নিশ্চয় উপাসনা আমি ঘটনাস্থলীলৈ ৰাওনা হওক আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযুক্ত হ'ম এইখিনি মুহূৰ্তত আন এগৰাকী আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো ৰীনা যি ভিজুৱেল আপুনি সংগ্ৰহ কৰিছে অত্যন্ত ভয়ংকৰ এই বিস্ফোৰণ আৰু জুই ধোঁৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল এটাৰ পিছত আনটো প্ৰত্যাহ্বান এতিয়া তিনিচুকীয়াৰ সন্মুখত বাগজানৰ সন্মুখত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখত ৰীনা হয় জয়ন্ত ক'ব লাগিব বিগত ২৭ মে তাৰিখৰ পৰা তিনিচুকীয়াৰ বাগজানত থকা বিজিআৰ 5 নম্বৰ তেলখাদত যি বিস্ফোৰণ সংঘটিত হৈছিল এই বিস্ফোৰণৰ পৰা যিটো দেখা যায় যে 14 দিন ভৰি দিছে 14 দিন অতিক্ৰম কৰাৰ পাছতো অহৰতি বিষাক্ত তেল আৰু গেছ নিৰ্গত হৈ আছে এই তেল আৰু গেছ নিৰ্গত হোৱাৰ পাছত যিহেতু ৰাইজৰ মাজত এটা আতংক সৃষ্টি হৈ আছিল কিয়নো সেই গেছ আৰু তেলৰ যদি কিবা কাৰণত যদি জুই বা অগ্নি সংযোগ হয় সেই গোটেই সমগ্ৰ অঞ্চল চানি ধৰিব আৰু সমগ্ৰ তিনিচুকীয়া জিলাখনতে শেষ হৈ যাবলৈ বেছি সময় নালাগিব ঠিক তেনে স্থলত আজি দেখা যায় 14 দিন ভৰি দিয়া সময়ত যি তাত ছিংগাপুৰৰ পৰা যি বিশেষজ্ঞ তিনিজন দল আহিছিল তেওঁলোকে যিহেতু যোৱাকালি দেখা গৈছে তেওঁলোকে সেই স্থান পৰিদৰ্শন কৰিছিল আৰু আজিৰ পৰা তেওঁলোকে সেই কাম আৰম্ভ কৰাৰ কথা আছিল কিন্তু আজি যিহেতু দেখা যায় হঠাৎ সেই বাগজান তেলখাদত যি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত দেখা যায় ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় চাৰিওফালে জুই যি লেলানি শিখা চাৰিওফালে আৱৰি ধৰা দেখা গৈছে আৰু যিহেতু আজি 14 দিন ধৰি দেখা যায় সেই অঞ্চলত যি নিৰ্গত তেল আৰু গেছ চাৰিওফালে যি ধৰণৰ বিয়পি পৰিছিল সেই তাৰ ফলত যি জীৱকুললৈ ভয়াৱহ নামি আহিছিল সেই স্থানত থকা চাহপাতৰ গছ গছনিৰ পৰা আৰম্ভ কৰি বহুতো জীৱ জন্তু মৃত্যুৰ মুখত পৰি আহিছিল কিন্তু এতিয়া দেখা যায় তাতোতকৈ ভয়াৱহ এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতু সেই স্থানতে ভয়ংকৰ পৰিস্থিতি হৈছে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এই স্থানত থকা যিসকল লোক সেই লোকসকলৰ মাজত আতংক বিৰাজ কৰি আছে কিয়নো অগ্নিৰ যি ধৰণৰ জুই সূত্ৰপাত আছে জুই সূত্ৰপাত ক'ৰ পৰা কোন দিশলৈ কেনেদৰে বিয়পি পৰিব হয়তো হঠাৎ কিছু সময়ৰ পিছতে গোটেই সমগ্ৰ তিনিচুকীয়া জিলাখন আগুৰি ধৰিব কিন্তু অইল বা তেলৰ যি গেছৰ যি খাট সেই খাটত এই ধৰণৰ অগ্নিকাণ্ড সংঘটিত হৈছে সাধাৰণভাৱে অগ্নিকাণ্ড বুলি ল'ব নোৱাৰি কিন্তু এই স্থানত এতিয়া দেখা যায় তিনিচুকীয়া ডুমডুমা ডিব্ৰুগড় আৰম্ভ সমগ্ৰ স্থানৰ পৰা যি অগ্নিনিৰ্বাপক বাহিনী যি বাহন সেই বাহনসমূহ ৰাওনা কৰা হৈছে জয়ন্ত তীব্ৰ প্ৰত্যাহ্বান তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে জীৱকুলৰ প্ৰতি ইতিমধ্যে বহু পশুধনৰ মৃত্যু হৈছে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আশ্ৰয় শিবিৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত কিন্তু ৰীনা এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হয় ইমান দিনে এই নিৰ্গমন বন্ধ কৰিব পৰা হোৱা নাই ছিংগাপুৰৰ বিশেষজ্ঞৰ দলো অনা হ'ল কিন্তু ছিংগাপুৰৰ বিশেষজ্ঞৰ দলো কিন্তু ব্যৰ্থ হৈছে এই মুহূৰ্তত ক'ব লাগিব যিহেতু আজি ভালেমান দিন পাৰ হৈ গৈছে যিটো আজি 14 দিনত ভৰি দিছে ক'বলৈ গ'লে এক প্ৰত্যাহ্বান সন্মুখীন হৈছে বাগজানবাসী ৰাইজ কিয়নো সেই অঞ্চলত যি অগ্নি সংযোগ হৈছে আজি সেই অগ্নি সংযোগ হোৱাৰ বাবে ক'ব লাগিব সেই অঞ্চলত যি জুই সূত্ৰপাতে যিকোনো সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কিন্তু দেখা যায় যে আজি 14 দিন ভৰি দিয়াৰ পাছতো সেই অঞ্চলত যি তেল আৰু গেছ নিৰ্গত হৈ আছিল অহৰহ বিষাক্তভাৱে সেই স্থানত সেই বিশেষজ্ঞ দল যিহেতু যোৱাকালি উপস্থিত হৈছিল কিন্তু তাৰ আগতো বহু ধৰণৰ তেনেধৰণৰ বিশেষজ্ঞ দল যদিও সেই স্থানত উপস্থিত হৈছিল অইল বা ONGC তেওঁলোকে কিন্তু ব্যৰ্থ হৈছিল সেই তেল বা গেছ নিৰ্গত বন্ধ কৰিবৰ বাবে কিন্তু যোৱাকালি যিসকল এক্সপাৰ্ট আহিছে সেই এক্সপাৰ্টসকলকো যিহেতু ক'ব লাগিব আজি তেওঁলোক অহাৰ পিছদিনাখনে এনেদৰে অগ্নি সংযোগ হৈছে ভয়ংকৰভাৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডৰ ঘটনাৰ পৰা কেনেধৰণৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তাকে লৈ আতংক বিৰাজ কৰিছে সমগ্ৰ বাগজান অঞ্চলত ধন্যবাদ ৰীনা ধন্যবাদ জ্ঞাপন কৰিছো আপুনি অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰক পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম উপাসনা আৰু ৰীনাই জনাইছে এই মুহূৰ্তৰ আপডেট আমাক এই মুহূৰ্তত আমি জনাও যে অতি ভয়ংকৰ বিপদ আতংকময় পৰিৱেশে বিৰাজ কৰিছে যিকোনো মুহূৰ্তত এই অগ্নিশিখাই চানি ধৰিব পাৰে এটা বিস্তীৰ্ণ অঞ্চল এই আশংকা এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অঞ্চলটোৰ লোকসকল ব্যাপক আতংকত সময় পাৰ কৰিবলগীয়া হৈছে জুই নিৰ্বাপন এতিয়া কৰিব পৰা হোৱা নাই জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে আৰু যি দৃশ্য আমি আপোনালোকক দেখুৱাইছো গগনচুম্বী জুয়ে চানি ধৰিছে সমগ্ৰ অঞ্চল আৰু ইতিমধ্যে সমগ্ৰ পথাৰ তেলেৰে বিয়পি পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এই তৈল খাদে 14 দিনত ভৰি দিলে কিন্তু আজি পৰ্যন্ত এই নিৰ্গমন বন্ধ কৰিব পৰা হোৱা নাই খবৰ অব্যাহত থাকিব বিয়লিৰ হেডলাইন্সত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি আপুনি চাইছে বিয়লিৰ হেডলাইন্স আৰু বিয়লিৰ হেডলাইন্সত এই মুহূৰ্তত জনাও এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে
ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চিত হৈছে এটা বিষয় সেয়া হৈছে যে সংকটত বিপিএফ দল বিজেপিৰ মিত্ৰজোঁটৰ দল বিপিএফত এতিয়া মহাসংকট মেৰু বিভাজন ঘটিছে বিপিএফ দলত বিপিএফ দলৰ বিধায়ক ইমানুল মুছাহাৰীয়ে ঘটাইছে কেইবাটাও বিস্ফোৰণ এক স্পেচিয়েল ৰিপৰ্ট এই মুহূৰ্তত আগবঢ়াই লৈছো হয় এটা বৃহৎ ফাট মেলিছে বিপিএফ দলত মেৰু বিভাজন ঘটিছে বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে দল ত্যাগ কৰিছে তামুলপুৰ সমষ্টিৰ দুবাৰৰ বিধায়ক আছিল ইমানুৱেল মুছাহাৰী আৰু তেওঁ কৈছে যে মই এতিয়া বিপিএফ দলত নাই প্ৰতি সপ্তাহতে পৰ্যায়ক্ৰমে দল ত্যাগ কৰিব বিপিএফৰ সদস্যই বিপিএফ দলৰ মাজত আৰম্ভ হৈছে এতিয়া গৃহকন্দল একাংশ বিপিএফৰ নেতা কৰ্মীয়ে সংবিধান মানি চলা নাই আৰু ভৱিষ্যতে তেওঁ যিয়ে নকৰে সেয়া বিটিচিৰ মংগলৰ বাবে কৰি যাব বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপিএফত অন্তঃকন্দল দেখিবলৈ পোৱা হৈছে বিপিএফ দলত এতিয়া মেৰু বিভাজন ঘটিছে আমি পুনৰ জনাইছো এই বিস্ফোৰক মন্তব্যত তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ একাংশ বিপিএফ নেতা কৰ্মীয়ে সংবিধান মানি চলা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তামুলপুৰৰ বিধায়ক তথা বিপিএফৰ সাধাৰণ সম্পাদকগৰাকীয়ে ইতিমধ্যে দল ত্যাগ কৰিছে তামুলপুৰৰ দুবাৰৰ বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বৰ্তমান সময়ত বিপিএফ দলত মেৰু বিভাজন ঘটিছে সাম্প্ৰতিক সময়ত বিপিএফ দলৰ বিৰুদ্ধে আন কোনো নাই বিপিএফ বিগত 17টা বছৰ ৰাজনীতি কৰা বিপিএফ দলৰ মাজত আৰম্ভ হৈছে এতিয়া গৃহকন্দল হয় বিগত 17টা বছৰ ৰাজনীতি কৰা বিপিএফ দলৰ মাজত এতিয়া গৃহকন্দল আৰম্ভ হৈছে 2-3 বছৰ আগতে যিসকলে দল এৰি অন্য দললৈ ধাপলি মেলিছিল সেই সকলে এতিয়া দলৰ চকুৰ মণি হৈ পৰিছে এসময়ত যিসকলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী তথা নিৰ্বাচনৰ প্ৰাৰ্থীক সমালোচনা কৰিছিল সেই সকলেই বৰ্তমান বিপিএফ দলত উঠি ৰজা বহি ৰজা হ'বলৈ সুবিধা পাইছে এই ক্ষেত্ৰত প্ৰকৃত বিপিএফ দলৰ নেতা কৰ্মীয়ে যথেষ্ট দুখ পোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ইমানুৱেল মুছাহাৰীয়ে আৰু একাংশ বিপিএফৰ নেতা কৰ্মীয়ে সংবিধান মানি চলা নাই এনে কিছু বিক্ষোভ যাৰ বাবে মোহভংগ ঘটিছে বিপিএফ দলৰ প্ৰতি আৰু যাৰ বাবে এই সিদ্ধান্ত দল ত্যাগৰ সিদ্ধান্ত কৰি আজি আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিলে ইমানুৱেল মুছাহাৰীয়ে নিউজ 18 অসম নথিছৰ আগত বিধায়কগৰাকীয়ে কি মন্তব্য আগবঢ়াইছিল এবাৰ শুনাই ল'ব বিচাৰিছো বিপিএফ আজি ক'বলৈ গ'লে পুৰা ডিভাইডেড হাউচ এতিয়া আমাৰতো থ্ৰেট বিপিএফ হিচাপে থ্ৰেট অন্য কোনো কংগ্ৰেছীও নহয় কোনো বিজেপিও নহয় কোনো ইউপিপিলে নহয় এতিয়া হ'ল বিপিএফ ভাৰ্চেছ বিপিএফ গতিকে বিপিএফ ভাৰ্চেছ বিপিএফ অলৰেডি 17 ইয়াৰ 20টা বছৰ সম্পূৰ্ণ হৈ গ'ল গতিকে গৃহকন্দলটো আৰম্ভ হ'ল যিসকলে পাৰ্টিক নেওচি পেলাই আজিৰ পৰা 2-3 বছৰ আগতে গৈছিলে একেদৰে আকৌ এইবাৰ পাৰ্টিৰ একেবাৰে চকুৰ মণি হৈ গ'ল যিসকলে বাৰে বাৰে দুষ্টামি কৰিলে পাৰ্টি সমালোচনা কৰে চিট খাৰা সমালোচনা কৰিলে একেদৰে এইবাৰ আকৌ পাৰ্টি হৈ পেলাই একেসকলে উঠি বহা আৰু উঠিৰতে বহি ৰজা হৈ গ'ল গতিকে এনেকুৱা আৰু গতিকে দুখ পাইছে বহুতে আৰু ইয়াত মই শব্দ বিচাৰি পোৱা নাই সেইকাৰণে দুখ পোৱা শব্দটো কথাই ক'লোঁ গতিকে আজি ডিভাইডেড হাউচ বিপিএফ হিচাপে আৰু আজি কোনো সংবিধানৰ মতেও মানি চলা নাই আজি জিলা সমিতিৰ সভাপতি আমাৰ কেশৱ ৰাজবংশী ডাঙৰীয়া যোৱা নিৰ্বাচনত অৱৰ কৰি পেলাই সুন্দৰভাৱে অৱৰৰ কাৰণে লেকচাৰ মাৰি দিলে এইবাৰ আকৌ বিপিএফৰ আকৌ গাদীত বহি গ'ল গতিকে কোনটো সংবিধানৰ জৰিয়তে একেতে বহিছে মই নাজানো কিন্তু আমাৰ সংবিধান আমি 3বাৰ যদি এজন মানুহে যদি এক্সিকিউটিভ মিটিঙৰ পৰা আঁতৰি থাকে তেওঁ মেম্বাৰশ্বিপৰ পৰা একেবাৰে নাম কাটা যায় মোৰ উদ্দেশ্যটো হ'ল মোৰ যিসকল ছাপৰ্টাৰ আছে প্ৰতি সপ্তাহত একেসকলে ৰিজাইনেশ্যন দি গৈ থাকিব দুবাৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিস্ফোৰণ প্ৰতি সপ্তাহতে পৰ্যায়ক্ৰমে যিসকল প্ৰকৃত বিপিএফৰ নেতা সেইসকলে দল ত্যাগ কৰি যাব বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে মনত তীব্ৰ অসন্তুষ্টি তীব্ৰ ক্ষোভ আছে একাংশ নেতাই দলৰ সংবিধান মানি চলা নাই আৰু এটা সময়ত যিসকল নেতাই আঁতৰি গৈছিল সেইসকল নেতাক পুনৰ আদৰণি জনোৱা হৈছে এটা সময়ত যিসকল নেতাই হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিছিল সেইসকল নেতাই এতিয়া উঠি ৰজা বহি ৰজা হৈছে দলটোৰ ভিতৰত আৰু এনে কেতবোৰ অসন্তুষ্টিৰ বাবে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু স্বাভাৱিকতেই এনে বিপিএফ দলৰ বিধায়ক আৰু নেতাসকলৰ দল ত্যাগে কিন্তু এই মুহূৰ্তত সংকটত পেলাইছে বিপিএফ দলটোক সন্মুখত নিৰ্বাচন আছে
2021 চনত বিধানসভা নিৰ্বাচন আছে আৰু তাৰ সমান্তৰালকৈ BTC নিৰ্বাচনো আছে আৰু তেনেস্থলত এইসকল BPF নেতাৰ দল ত্যাগে দলটোক হলফেগত পেলাইছে এই মুহূৰ্তত আৰু ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চিত হৈছে এই প্ৰসংগ বিজেপিৰ মিত্ৰজোঁটৰ দল BPFৰ মাজত এতিয়া মহাসংকট আৰু এই সন্দৰ্ভত অধিক খবৰ আমি লাভ কৰিবলৈ চেষ্টা কৰিম বিধানসভাত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল আপোনাৰ কাষলৈ আহিছো ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা চলিছে কিয়নো আনুষ্ঠানিকভাৱে কেইবাগৰাকীও BPF নেতাই দল ত্যাগ কৰিলে আৰু শেহতীয়াকৈ তামুলপুৰৰ দুবাৰৰ BPFৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ দল ত্যাগ জয়ন্ত চাওক আজি পুৱাৰ ভাগত আমি ব্ৰেক কৰিছিলোঁ আৰু তেখেতৰ সৈতে এক্সক্লুচিভ ইণ্টাৰভিউ লৈছিলোঁ যে হেমেন্দ্ৰনাথ ব্ৰহ্ম যে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ পৰা দুবাৰ একেৰাহে জয়লাভ কৰিছিলে 1996 চন আৰু 2001 চনত সেইগৰাকী BPF নেতা হেমেন্দ্ৰনাথ ব্ৰহ্মই UPPLত যোগদান কৰিছে আৰু তাৰ পূৰ্বেই ইতিমধ্যে আমাৰ দৰ্শকক আপুনি ইণ্টাৰভিউটো শুনালে যে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে BPF ত্যাগ কৰিছে আৰু BPFৰ হৈ কাম কৰি থকা নাই বুলি কৈছে দুই এদিনতে তেওঁ ৰাজনৈতিক ধামাকা ঘোষণা কৰিব গতিকে BPFত এই BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ এক মহাসংকট দেখা দিছে আজি ইমানুৱেল মুছাহাৰী অকল দলৰ যে দুবাৰৰ বিধায়ক সেয়াই নহয় তেওঁ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিলে আৰু তামুলপুৰৰ দৰে সন্মানীয় বিধানসভা সমষ্টিৰ পৰা দুবাৰ জয়লাভ কৰিছিলে তেওঁ বিভিন্ন সময়ত BPF আৰু BPPFক একত্ৰীকৰণ কৰাত মুখ্য ভূমিকা লৈছিলে জয়ন্ত আৰু এই মুহূৰ্তত এটা কথা ওলাইছে যে ইমানুৱেল মুছাহাৰীয়ে দুই এদিনতে ঘোষণা কৰিব তেওঁ বিজেপি দলত যোগদান কৰিব আমি এই মুহূৰ্তত অসম বিধানসভাৰ যি আৱাসগৃহ আছে বিধায়কৰ তাত উপস্থিত আছোঁ আমাৰ লগত উপস্থিত আছে বিজেপি দলৰ যি মুখপাত্ৰ বোকাজান সমষ্টিৰ বিধায়ক ডাক্তৰ নুমল মমিন ডাঙৰীয়া মমিন ডাঙৰীয়া মই আপোনাক সুধিব খুজিছোঁ যে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই আৰু হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই BPF ত্যাগ কৰিলে হেমেন ব্ৰহ্ম ডাঙৰীয়াই যোগদান কৰিছে প্ৰমোদ ব্ৰহ্মৰ নেতৃত্বাধীন UPPLত আৰু ইমানুৱেল মুছাহাৰী ডাঙৰীয়া দুই এদিনতে বিজেপিলৈ আহিব বুলি খবৰ ওলাই আছে কিমান দূৰ সত্য সত্য কথাটো মই ক'ব নাযাওঁ কিন্তু আজিৰ ডেটত সমগ্ৰ ভাৰতবৰ্ষতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত BJP চৰকাৰে যেনেধৰণৰ কাম কৰিছে ৰাইজৰ হৈ তাতে আকৰ্ষিত হৈ ভিন্ন প্ৰান্তৰ পৰা বহু লোক BJPৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ দললৈ বহু ব্যাগম নেতাৰ আগমন হ'ব আৰু অসমত সৰ্বানন্দ সোণোৱাল আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণেৰে আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছোঁ তাক দেখি অসমতো এই একে প্ৰকাৰে বহু নীলাৰ আহি ভাৰতীয় জনতা পাৰ্টিত জইন কৰাৰ আমাৰ সম্ভাৱনা আছে BTC সমীকৰণটো কেনেকুৱা হ'ব BTCত এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব কাউন্সিল BJP নেতৃত্বাধীন চৰকাৰ তাত হ'ব ধন্যবাদ জনাইছোঁ আছিলে ডাক্তৰ নুমল মমিন ডাঙৰীয়া তেখেতে BTCৰ যি পৰ্যবেক্ষণৰ দায়িত্বত আছে আৰু তেখেতে এটা কথা কৈছে যে সকলোকে দললৈ আদৰণি জনাইছে আৰু দুই এদিনতে হয়তো ঘোষণা কৰিব ইমানুৱেল মুছাহাৰী কিছু সময় আগতে আমি তামুলপুৰৰ এই বিধায়ক ডক্টৰ ইমানুৱেল মুছাহাৰী তেখেতক লগ পাইছিলোঁ তেখেতে আমাক জনাইছিলে যে এই মুহূৰ্তত তেওঁ BPF দলত নাই গতিকে তেওঁ দুদিন পিছত আমাকে তেওঁ সেই খবৰটো জনাব এই মুহূৰ্তত এই খবৰ আৰু আমি আজি পুৱাৰ ভাগত জয়ন্ত আমি হেমেন ব্ৰহ্মই তেখেতে আমাক স্পষ্টকৈ জনাইছিল যে BTCত হাগ্ৰামাৰ ৰাজ অৱসান ঘটিব আৰু এবাৰ প্ৰমোদ বৰুৱাৰ নেতৃত্বত চৰকাৰ গঠনৰ পৰা সমান্তৰালকৈ নুমল মমিনে দাবী কৰিছে যে BTCত BJP দলে চৰকাৰ গঠন কৰিব সংকটত BPF দল নিশ্চয়কৈ অংক এই মুহূৰ্তত অব্যাহত আছে সমীকৰণ অব্যাহত আছে BTCক লৈ বিপুল যিহেতু আপুনি উল্লেখ কৰিছে যে হেমেন্দ্ৰনাথ ব্ৰহ্ম লগতে ইমানুৱেল মুছাহাৰী দুগৰাকীকৈ শক্তিশালী নেতা BPF দল ত্যাগ কৰিছে স্বাভাৱিকতে সংকটত পৰিছে বৰ্তমান BPF দল লগতে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে প্ৰতি সপ্তাহতে পৰ্যায়ক্ৰমে BPF নেতাসকলে দল ত্যাগ কৰিব চাওক জয়ন্ত ইমানুৱেল মুছাহাৰীৰ ক্ষোভ এইটোৱেই যে চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক যে হিতেশ বসুমতাৰী তামুলপুৰৰ প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী আৰু লগতে ৰবীনমালা বিশ্বাস তেওঁ ইএম আছিলে এই তিনিওজন নেতাই এটা সময়ত BPFৰ মঞ্চৰ পৰা আঁতৰি গৈ তেওঁলোকে হাগ্ৰামাক সমালোচনা কৰিছিলে বেয়াকৈ গালি পাৰিছিলে ৰাজহুৱাভাৱে সেই তিনিগৰাকী নেতাক আকৌ দললৈ আদৰণি জনাত তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে এতিয়া ইমানুৱেল মুছাহাৰী ক্ষোভিত হৈছে আৰু সেই ইমানুৱেল মুছাহাৰীয়ে কৈছে যে বেয়া মানুহে দলটো চলক আমি আঁতৰি আহিছোঁ বুলি তেওঁ এতিয়া কৈছে তেওঁ BPFত নাই গতিকে BTC নিৰ্বাচন প্ৰাক মুহূৰ্তত এই ধৰণৰ সংঘাতে এই ক্ষুদ্ৰ আঞ্চলিক দলটো কিন্তু মহাসংকটৰ গৰালৈ লৈ গৈছে আৰু তেনে এটা কুচকাৱাজ চলি থকাৰ মাজতে হেমেন্দ্ৰনাথ ব্ৰহ্ম যিগৰাকীয়ে দুবাৰ বিধায়ক আছিলে পশ্চিম কোকৰাঝাৰ সমষ্টিৰ পৰা তেওঁ BPF দল ত্যাগ কৰি তেওঁ ইতিমধ্যে তেওঁ যোগদান কৰিছে প্ৰমোদ বৰুৱাৰ নেতৃত্বাধীন UPPLত য'ত উপস্থিত আছিলে UG ব্ৰহ্ম ডাঙৰীয়াও গতিকে BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া BPF দলৰ পৰা এই ধৰণে যি নেতা কৰ্মীসকল তেওঁলোকে দলৰ পৰা ওলাই যোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে আৰু ইমানুৱেল মুছাহাৰীৰ
লগত অকল তেওঁৱে যে ওলাই আহিছে সেইটো নহয়, প্ৰায় 10,000তকৈ অধিক তেওঁৰ যি শুভাকাংক্ষী তেওঁলোকো দল ত্যাগ কৰিছে। গতিকে তেওঁলোকে এতিয়া UPPLত যোগদান কৰিব নে বিজেপিত যোগদান কৰিব সেয়া 2-4 দিন পিছত ঘোষণা কৰিব। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে দলৰ শীৰ্ষ নেতৃত্বত হেৰুৱাইছে হাগ্ৰামা মহিলাৰীয়ে। জয়ন্ত, নিশ্চয় এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীৰ কি প্ৰতিক্ৰিয়া কিবা জানিব পৰা হৈছে নেকি বিপুল? চাওক, হাগ্ৰামা মহিলাৰীয়ে এই গোটেই ছিষ্টেমটোত তেখেতে যথেষ্ট নাৰাজ। কাৰণ কিয়, তেখেতে প্ৰথম কথা প্ৰমীলা ৰাণী ব্ৰহ্মক কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰাব নোৱাৰিলে, তাত নৱকুমাৰ শৰণীয়াই জয়লাভ কৰিছে। আৰু এতিয়া নৱকুমাৰ শৰণীয়াই কেছ দিছে, প্ৰমোদ বড়োৰ সৈতে কেছ দিছে যে এইখন চৰকাৰখন BTC চৰকাৰ ভংগ কৰি দিব লাগে, ৰাজ্যপালৰ শাসন দিব লাগে, ৰাজ্যপালৰ শাসন চলি আছে, গতিকে ইত্যাদি বিভিন্ন কাৰণত এতিয়া তাত কৰোণাৰ কাৰণে নিৰ্বাচন পিছুৱাই দিছে। গতিকে এতিয়া হাগ্ৰামাও নাৰাজ হৈ আছে। আৰু সেই হাগ্ৰামাই যিহেতু বেকফুটত থকা সময়তে দলৰ শীৰ্ষ নেতৃত্ব এজনৰ পিছত আনজনে এতিয়া BPFৰ পৰা ওলাই আহিছে। গতিকে দিছপুৰত এই খবৰবোৰে যথেষ্ট তাৎপৰ্য বহন কৰিছে। আৰু বিশেষকৈ 2-4 দিন পিছত জানিব পৰা যাব যে আৰু কোন কোন নথি মহাৰথী। আমিতো শুনিছোঁ আৰু দুগৰাকীমান মন্ত্ৰীয়ে প্ৰায় 2-3 মাহ পিছত BPF দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব। গতিকে সময়ত জানিব পৰা যাব যে এই কথাবোৰ কিমান দূৰ সত্য। জয়ন্ত, নিশ্চয়কৈ আন এটা প্ৰসংগ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বিজেপিয়ে দাবী উত্থাপন কৰিছে BTCত বিজেপিয়ে এইবাৰ বিজয় ধ্বজা উৰুৱাব BTC নিৰ্বাচনত। শেহতীয়াকৈ ৰঞ্জিত দাসে উল্লেখ কৰিছিল যে BTC নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে তেনেস্থলত বিজেপিৰ মিত্ৰজোঁটত থকা BPF আৰু বিজেপিৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক ভৱিষ্যতে স্থাপন হ'ব পাৰে? জয়ন্ত, এইটো আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। আমিতো এক প্ৰকাৰ কওঁ যে এতিয়া যদিও আজি সোণোৱাল মন্ত্ৰীসভাত যদি প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ৰোহন দৈমাৰী তেওঁলোকে মন্ত্ৰী হৈ আছে, কিন্তু মইতো এক প্ৰকাৰ কওঁ যে মিত্ৰতা ইতিমধ্যে ভংগ হৈছে। কাৰণ কিয়, ৰঞ্জিত দাসে যিধৰণে মুকলিকৈ সংঘাত আৰম্ভ কৰিছিলে, সমালোচনা কৰিছিলে BPFক, আৰু এতিয়া তেওঁলোকে এই কাউন্সিলত আমিতো এটা কথা গম পাইছোঁ যে বিজেপিয়ে প্ৰমোদ বড়োকে CM হোৱাটো বা প্ৰমোদ বড়ো CM হোৱাটো বা UPPLে চৰকাৰ কৰাটো বিচাৰে বুলি বিজেপিৰ ভিতৰ মহলে আমাক জানিব দিছিলে। গতিকে বিজেপিও সেইখন UPPL নেতৃত্বাধীন যিখন কাউন্সিল হ'ব তাত হয়তো অংশীদাৰ হ'ব পাৰে। গতিকে এই ধৰণৰ এটা ৰাজনৈতিক সমীকৰণ চলি আছে। সকলোৱে এলাগি কৰিব বিচাৰিছে নেকি হাগ্ৰামা মহিলাৰীক? গতিকে মই কৈছোঁ যে আৰু এসপ্তাহমান গ'লে বা কেইদিনমান গ'লে এই গোটেই কথাবোৰ স্পষ্ট হ'ব। জয়ন্ত, নিশ্চয় সময়লৈ অপেক্ষা কৰিব লাগিব, স্পষ্ট হৈ পৰিব সকলো কথা, সকলো ছবি পৰিষ্কাৰ হ'ব। বিপুল বৰ্মন এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপুল বৰ্মনে এই মুহূৰ্তত পোনপটীয়াকৈ আমাক জনাইছে এটা বিগ ডেভেলপমেণ্ট, বিগ আপডেট, আৰু সেয়া হৈছে যে অতি শীঘ্ৰেই অনাগত 2টা দিনৰ ভিতৰতে বিজেপি দলত যোগদান কৰিব ইমানুৱেল মুছাহাৰীয়ে। ইতিমধ্যে ইমানুৱেল মুছাহাৰীয়ে উল্লেখ কৰিছে তেওঁ যি কামেই ভৱিষ্যতে নকৰক কিয় সেয়া BTCৰ উন্নয়নৰ বাবে কৰিব। আৰু এই মুহূৰ্তৰ খবৰ ইতিমধ্যে বিজেপিৰ সূত্ৰৰ পৰা প্ৰকাশ কৰিছে যে 2 দিনৰ ভিতৰতে বিজেপি দলত যোগদান কৰিব ইমানুৱেল মুছাহাৰীয়ে। আৰু ইয়াকে লৈ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে বৰ্তমান BTCৰ ৰাজনীতি আৰু BTC নিৰ্বাচন তথা সমাগত বিধানসভা নিৰ্বাচনক লৈ বৰ্তমান সমীকৰণ অব্যাহত আছে। বিয়লি হেডলাইন্সত খবৰ অব্যাহত থাকিব। লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি।